মন্ত্ৰী ৰঞ্জিত দাস নহয় বজালীৰ বিজেপি প্ৰাৰ্থী। তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব ভৱানীপুৰ সৰভোগ সমষ্টিত। তেন্তে বিজেপিয়ে মিত্ৰদল অগপক এৰি দিব নেকি নামনি অসমৰ অতি গুৰুত্বপূৰ্ণ সমষ্টিটো? নে বিজেপিয়ে অন্য কোনো প্ৰাৰ্থী সাজু কৰি থৈছে? ৰঞ্জিত দাস ডাঙৰীয়া আমাৰ বজালী সমষ্টিত নিৰ্বাচনত হয়তো অৱতীৰ্ণ নহ'ব। তেখেত ভৱানীপুৰ সৰভোগ সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব, এই কথা প্ৰায় নিশ্চিত হৈছে। আৰু এই কথাটো নিশ্চিত হৈ যোৱাৰ লগে লগে বজালী বিধানসভা সমষ্টিত নানান চৰ্চা চলি আছে। সকলো কাৰ্যকৰ্তাই দলৰ হকে বিভিন্ন সময়ত দেহে কেহে কাম কৰিছে। গতিকে এই 8গৰাকী আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মাজৰ পৰা কোনোবা এগৰাকীক প্ৰাৰ্থিত্ব আগবঢ়োৱাটো আমাৰ দলৰ ফালৰ পৰা সকলোৱে বিচাৰিছে। হয়, 8গৰাকীকৈ প্ৰাৰ্থীয়ে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে বজালীত। বিজেপিয়ে সহজে সমষ্টিটো এৰি নিদিয়ে অসম গণ পৰিষদক। অসম গণ পৰিষদ দলে যি ধৰণে প্ৰতিটো সমষ্টিয়ে বিচাৰিছে, বৰপেটাও বিচাৰিছে, ভৱানীপুৰ সৰভোগো বিচাৰিছে, আপোনাৰ মুখৰ পৰা শুনিলোঁ, বজালীও বিচাৰিছে, তেনেহ'লে আমি বিজেপিয়ে ক'ত খেলিম? তেতিয়াহ'লে যদি প্ৰতিটো সমষ্টি এজিবিকে লাগে, বিজেপিয়ে ক'ত খেলিব? এইটো খিলঞ্জীয়া মানুহৰ এটা সমষ্টি। গতিকে ইয়াত বিজেপিকে মূলতঃ বিচাৰিছে, যদিও অসম গণ পৰিষদ দল এটা সময়ত দুৰ্গ আছিলে বুলি কোৱা হয়। প্ৰাৰ্থিত্বৰ দৌৰত আছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ এইজন কমল কুমাৰ মেধি আৰু জিলা সভাপতি খগেন চৌধুৰী। আন্দোলনত এটা অৱৰ্ণনীয় পৰিৱেশ হৈছিলে। বিজেপি কৰ্মী ঘৰৰ পৰা কাৰ্যকৰ্তাসকলে ঘৰৰ পৰা ওলাব নোৱাৰা হৈছিলে। সেই সময়ত মোৰ ঘৰত আক্ৰমণ হৈছিলে, মোৰ ঘৰৰ শিল মাৰিছিলে, মোৰ ঘৰত দৰ্জা ভাঙিছিলে, মোৰ ঘৰত সন্মুখত টায়াৰ জ্বলাইছিলে, মোক CRPF মোতায়েন কৰিব লগা হৈছিল মোৰ ঘৰত। কিন্তু তৎসত্ত্বেও কিন্তু মই থমকি ৰোৱা নাছিলোঁ। বিজেপিৰ এই আগ্ৰাসন মানি লোৱা নাই অগপই। দলটোৰ মতে মিত্ৰতাত সন্মানৰ প্ৰশ্ন জড়িত। বিগত নিৰ্বাচনত বিজেপিক সন্মান কৰিছিল, এইবাৰ অগপক কৰক। এবাৰ আমাৰ ষ্টেণ্ডিং বিধায়ক থকাৰ পিছতো আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত মিত্ৰতা ধৰ্ম পালন কৰি আমাৰ সেই সময়ৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াক সন্মান প্ৰদৰ্শন কৰি আমি চিটটো এৰি দিছিলোঁ আৰু লাগি ভাগি বিপুল ভোটত তেখেতক আমি জয়যুক্ত কৰিছিলোঁ। আৰু এইবাৰ মিত্ৰতা ধৰ্ম পালন কৰিয়ে মিত্ৰতাত থাকি NDA হিচাপে বজালী সমষ্টিৰ পৰা আমি অসম গণ পৰিষদ দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি কিছু সিদ্ধান্ত আমি আগবাঢ়ি গৈছোঁ। অৱশ্যে অগপৰ দাবী, সমষ্টিটোত আজিও ৰঞ্জিত দাসেই প্ৰাসংগিক। ৰঞ্জিত দাসৰ ক্ষেত্ৰত আপোচ কৰিলেও আন কাৰো কথা মানিবলৈ নাই। ৰঞ্জিত দাস প্ৰাসংগিক, বজালী সমষ্টিতেই হওক বা ভৱানীপুৰ সমষ্টিতেই হওক, তেখেতে য'তে হ'লেও নিৰ্বাচন খেলিম বুলি আমাক কৈ আছে। গতিকে আমি সেই কথাটো NDAৰ অংশীদাৰ হিচাপে আমি যি ব্যক্তিকেই টিকট নিদিয়ক কিয় আমি সমৰ্থন জনাম। ইফালে অভয়াপুৰীৰ পিছত এইবাৰ সৃজন গ্ৰামত শক্তি প্ৰদৰ্শন অসম গণ পৰিষদৰ। সৃজন গ্ৰামকে ধৰি অভয়াপুৰী বঙাইগাঁও লাগে অসম গণ পৰিষদক। কাৰণ সমষ্টিকেইটাত জয়ী হোৱাৰ শক্তি হেনো অগপৰহে আছে। আমগুৰিতেই হওক, অভয়াপুৰীতেই হওক, যি জিকিব সেই পাব টিকট। আৰু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, বা সেইটোৱে শুদ্ধ আৰু সত্য। বঞ্চিত হ'ল নিৰ্দলীয় বা বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা হ'ব নেকি? আলাপ আলোচনা হোৱাই নাই, গতিকে বন্ধুত্বপূৰ্ণ নিৰ্বাচনৰ কথাটো অহা নাই। আৰু পৰাপক্ষতো বুজা পৰা সুন্দৰভাৱেই হ'ব। বিষয়বোৰ অৱশ্যে অতুল বৰায়ো জানে। পিছে সভাপতিয়ে সদায় মাত মাতিব নোখোজে। মুখ্যমন্ত্ৰীৰ দৰেই একেই ভাও লোৱাত ব্যস্ত অতুল বৰা। আগৰ পৰা কৈ আহিছোঁ যে যিটো দলৰ নিজৰ মাজত যিটো দলৰ নেতৃত্বই ঐক্যটো ৰাখিব পৰা নাই, এক কৰি ৰাখিব পৰা নাই, নহ'লেনো ভূপেন বৰা ইয়াৰ পৰা ওলাই গ'লহেঁতেন নেকি? সেইটো দলে আকৌ বিৰোধী যিবিলাক দল আছে সেইবিলাকক কেনেকৈ এক কৰি আগবাঢ়ি যাব পাৰিব? অৱশ্যে এইবিলাক কংগ্ৰেছৰে পুলি পোখাই আছিল, সেই কথাও মই কৈছোঁ। সেই হ'বও পাৰে, নহ'বও পাৰে। হকেই বা নহওক, এইটো কোনো ইয়াত ফৰক নপৰে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি দ্ৰুত বিকাশ সম্ভৱ হৈছে যোৱা 5টা বছৰত, ৰাইজে খুব ভালদৰে এই কথাটো উপলব্ধি কৰিছে, দেখিছে। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।